কোনোই নাই লাইভত এতিয়া গাইছ আপোনালোকৰ ফালে দেৱালী কেনেকৈ চলি আছে আমাৰ ইফালেতো বম চাইড জ্বলাইছে চাকি জ্বলাইছে নাজানো এইবাৰ ইমান ফূৰ্তি লগা নাই আমাৰ বিল্ডিঙৰ তলতে লাইট চাইট জ্বলাই আছে বম কিন্তু চাব ইচ্ছা যোৱা নাই আৰু একো মানে ফূৰ্তি বোলা বস্তুটো তেনেকুৱা নাইকিয়া হৈ আছে এতিয়া দেৱালী পাছত চাগে আমাৰ ঈদতো এনেকুৱাই হ'ব কাৰণ আমাক বৰ্তমান এটা বস্তু দেৱালীত চব মানুহবোৰ বিজি চাগে এইটো কাৰণে লাইভত নাই মানুহ কোনো আমাৰ ইফালেতো পুৰা বম ফুটি আছে ভালকে দেৱালী সেলিব্ৰেট হৈ আছে য'তে যি নহওক মই গুৱাহাটীত আছোঁ 6 মাইলৰ ওচৰত ইফালে বৰবাৰী চাইডে নাৰেংগী চাইডে বহুত বম ফুটি আছে উৎপাত হৈ আছে নাজানো কিন্তু এইবোৰ ভাল লগা নাই Hello, I'm good and you? Hasim Ansari. Hello, hello. Guys, Diwali কেনেকুৱা হৈছে আপোনালোকৰ ফালে কিবা ফূৰ্তি বা তেনেকুৱা একো অনুভৱ হোৱা নাই ন এবাৰ মোৰো একেই হৈছে আপোনালোকৰ ফালে বম চম ফুটিছে নেকি এফালেতো চাগে পুৰা শুনিয়ে আছে সাইডে সাইডে হেল্ল' Okay. Happy Diwali. You too. But এবাৰ happy হোৱা নাই দিৱালীত ইমান ফূৰ্তি অনুভৱ হোৱা নাই আমাৰতো ইফালে বিল্ডিঙৰ ফালে বহুত বম চম ফুটি আছে কিন্তু ইচ্ছাই যোৱা নাই এইবোৰ চাবলৈ আমি এতিয়া খালি জাষ্টিছৰ পাছত দৌৰি আছো ন জুবিনদাৰ এইবোৰ ইচ্ছা নাই আৰু ফূৰ্তি কৰিব যেতিয়ালৈকে নাপাম তেতিয়ালৈকে চাগে মনত ফূৰ্তি নালাগিবই মই আছিলোঁ বাহিৰত ৰখি পেলাই কিন্তু ভাল লগা নাই যেনেকৈ ৰখি থাকি গুচি আহিলোঁ দোকানে আমাৰ বহুত এইফালে ফুটি আছে বম চম
আমাৰ ফালে নাজানো নগাঁৱত কি হৈ আছে কি নাই ফূৰ্তিটো এইবাৰ ইমান মেটাৰ কৰা নাইকিয়া যেতিয়ালৈকে জাষ্টিছ নহ'ব আমাৰ এইটোতো একেই হ'ব চাগে এইটো সময়লৈকে যদি নহয় ফূৰ্তি অনুভৱ নহ'ব সকলোৱে এটাই বিচাৰিব লাগে এতিয়া জাষ্টিছ ফৰ জুবিন গাৰ্গ উই ৱান্ট জাষ্টিছ দেৱালী অহা বছৰো আহিব আমি চেলিব্ৰেট কৰিম ভালকৈ চেলিব্ৰেট কৰিম যদি জাষ্টিছ পাই যাওঁ জুবিন দাও সুখী হৈ যাব আৰু গোটেই অসমৰ মানুহো অলপ সুখী হ'ব আমিতো ফটকা ফুটাব মন গৈছেনে নাই আপোনালোকৰ অইনবাৰো আমি অকলে দেৱালী চেলিব্ৰেট কৰোঁ ন জুবিন দাৰ লগত নকৰোঁ তথাপিতো কিন্তু এইবাৰ জুবিন দা একেবাৰে নাইকিয়া হৈ গ'ল খালী হৈ গ'ল গোটেই অসমখন সেইটো কাৰণে এতিয়া দেৱালী বুলিয়ে নহয় দুৰ্গা পূজা গুচি গ'ল দেৱালী গ'ল এতিয়া দেৱালী তাৰ পাছতে আহিব খ্ৰীষ্টমাছো তেনেকৈ যাব ঈদো তেনেকেই হ'ব আমি চববাৰে ঈদত জিকিৰ শুনো ন আমাৰ ঘৰত ৰাতিপুৱা হওক বা সন্ধিয়া সময়ত যেতিয়া আমি টিভিত ওচৰত বহোঁ চবেই জিকিৰ শুনো জুবিন দাই গাই যোৱা যেতিয়া জিকিৰবোৰ ঈদৰ সময়ত বা শুনা যাব অট'মেটিক মনত দুখ লাগিবই কি কথা পাতিম ন আমাৰ এইফালে নাজানো কিয় মানুহবোৰে ইমান বম ফুটাই আছে মানে ফটকা ফুটাই আছে মানে বোলা বস্তুটো নাইয়ে নেকি জানো আমিতো শব্দবোৰ শুনি পেলাই বহুত অশান্তি পাই গৈছোঁ দেখোন কোনো ফূৰ্তিটো বেলেগ কথা কিবা যেন অশান্তিহে লাগিছে যেন মানে কিবা যে গাত কিবা এটা পৰি আছে ওপৰৰ পৰা তেনেকুৱা চিষ্টেমত লাগি আছে মানে শব্দবোৰ শুনিলে যে কাণখন মানে কিবা বেয়া হৈ যাব বা কিয় শুনিছোঁ এইবোৰ শব্দ নালাগে আমাক বৰ্তমান তেনেকুৱা এটা কণ্ডিশ্যন হৈ গৈছে জানো মানুহবোৰে কেনেকৈ পাৰিছে কালিৰ পৰা এইফালে থাকিব পৰা নাই মই 6 মাইলত আছোঁ গুৱাহাটী আৰু এইফালে বৰবাৰী চাইডে নাৰেংগী চাইডে ইমান বম ফুটাই আছে মানে ফটকাবোৰ ইমানেই ফুটাই আছে আমাৰ ফালে নাজানো গম নাপাওঁ মই বেলেগ অঞ্চলৰ গম পোৱা নাই এনেই আমাৰ ওচৰৰ পাছৰৰ ইমান ফুটোৱা নাই কিন্তু দূৰৰ শব্দবোৰে বহুত হৈ আছে আৰু আমাৰ ফালে নাজানো কেনেকৈ নগাঁৱৰ ফালে কি হৈ আছে কি নাই কিন্তু মানুহবোৰৰ ইমান ফূৰ্তি কৰা বস্তুটো ক'ৰ পৰা আহিছে মই বুজি পোৱা নাই যদি ফূৰ্তি নাথাকে তেতিয়াহ'লে কিয় ফুটাইছে এইবোৰ ফটকাবোৰ ওলাই যাব পৰা নাই মইতো ওলাই গৈছিলোঁ ফটো কেইখন উঠিম বুলি ড্ৰেছটো চেঞ্জ কৰি পেলাই ফটো উঠিব গৈছিলোঁ কিন্তু ফটো উঠি থাকোঁতে মানুহবোৰ ইমান ফটকা চটকাবোৰ ফুটাই আছে সেইটো কাৰণে গুচি আহিলোঁ ৰুমৰ ভিতৰলৈ মানে দেখি থাকি ভাল লগা নাই আৰু কিবা অশান্তি লাগি গৈছে অইনবাৰ এনেকুৱা নালাগে অইনবাৰটো ফূৰ্তি হয় মই ফুলজাৰি হওক বা এইবোৰ কি বুলি কয় মই নাজানো ইমান ফটকাবোৰৰ নাম তেনেকৈ কলগছ কিবি তেনেকৈ নামবোৰ আছে সেইবোৰ যেতিয়া দেখোঁ বহুত ভাল লাগি যায় ভিডিঅ' কৰিব ইচ্ছা যায় মই ভিডিঅ' কৰোঁ কিন্তু মোৰ মুখৰ আগতে 2-3 ঘৰৰ মানুহে এনেকৈ ফুটাই আছে মানে বজাইবোৰ জ্বলাই আছে মোৰ ইচ্ছাই নগ'ল মই আঁতৰি গুচি আহিলোঁ
মানুহে নাই কোনো, মই এনেই বকি আছোঁ। যিয়ে নহওক, আমাক জাষ্টিচ লাগে। জাষ্টিচৰ কাৰণে চিঞৰক, সদায় জাষ্টিচ লিখক, #JusticeForJubin Garg। মইতো বাৰু যিমান পাৰিছোঁ লিখিছোঁ কৰিছোঁ, আপোনালোকে সকলোৱে লিখক, সকলোৰে। কাৰণ বৰ্তমান আমাক এইটো বস্তুৱেই লাগে। আমাক জানিব লাগে আমি কেনেকৈ কি হ'ল নহ'ল, বাকীখিনি পাছত দেখা যাব আৰু। এইবোৰ দেৱালী, ঈদ, বৰদিন যিমান যি আছে প্ৰত্যেক বছৰে বছৰে আহি থাকিব আৰু পাছত চেলিব্ৰেট কৰিব পাৰোঁ নোৱাৰোঁ সেইটো পাছৰ কথা। লাহে লাহে মানুহবোৰ সলনি হ'ব, মনবোৰ যদি সলনি হয় সেইটো কথা নাজানো, কিন্তু বৰ্তমানতো আমি এইবোৰ চেলিব্ৰেট কৰিব পৰা নাই আৰু নোৱাৰিমো চাগে। মইতো পৰা নাই, মোৰ নিচিনা মানুহেতো কেতিয়াও নোৱাৰিব ভাই। মই গুচি আহিছোঁ, পাৰা হ'লেতো মই একদম গোটেই শব্দবোৰ ৰুমত সোমোৱা কৰি থলোঁ হয়। উপায় নাই, ফটকাবোৰ ফুটি আছে আৰু আমাৰ ৰুমলৈকে শব্দ আহি আছে। আমাৰ মটিভটো চেঞ্জ হ'ব নালাগে, আমাৰ গ'ল চেঞ্জ হ'ব নালাগে। আমি বৰ্তমান যিটো পথত আছোঁ সেইটো পথতে থাকিব লাগে আৰু আমি জাষ্ট এটাই বিচাৰিব লাগে, #JusticeForJubin Garg। বাকীখিনি পাছত হৈ থাকিব আৰু। ৰাজনীতি কৰে, এইবোৰ পলিটিক্স কিবা কিবি যি হ'ব পাছত দেখা যাব। এইবোৰত আমাৰ সময় বহুত আছে। বৰ্তমান আমাক এটাই লাগে, জুবিন দাৰ জাষ্টিচ। আপোনালোকে কি বিচাৰে? কোনো নাইয়ে মই কথা পাতিবলগীয়া মানুহ। মানুহবোৰে ফূৰ্তিটো বেছি ইম্পৰ্টেণ্ট হৈ আছে, নাজানো কিয়। এইবোৰ কি মানুহ হয়, আমাৰ অসমৰ মানুহতো অসমীয়াই হয় আৰু, কিন্তু এইটো পৰিৱেশ একদম অনিচ্ছা লাগি গৈছে শুনি থাকি বা ইয়াতে থাকি পেলাই মোৰ বহুত অনিচ্ছা লাগিছে। কালিৰ পৰাই এইটো পৰিৱেশ হৈ আছে, ইয়াতে বোম ফুটাই আছে, কিবা ফুটাই আছে। কালি ৰাতিও তেনেকৈ বহুতখিনি সময় তেনেকৈ হৈছে। মোৰ লগত মোৰ মাও আছে, মায়ে বাৰে বাৰে কৈ আছে ইমান মানুহে উৎপাত কৰি আছেনে, কিন্তু বুজি পোৱা নাইকিয়া মানে ইমানখিনি কিয় হৈ আছে, ইমান ফূৰ্তি চূৰ্তি কিয় কৰি আছে মানুহবোৰে। দিৱালী অহা বছৰ নাহিব নেকি, নে নেক্সট বছৰ নাহিব নেকি, এইবাৰেই লাষ্ট নেকি? আজি দিৱালী লাইট হয় ন, তো আমি ইমান এটা প্ৰেচিয়াছ লাইট হেৰুৱাইছোঁ। ইমান অসমখনে এটা প্ৰেচিয়াছ লাইট, যিটো লাইট নেকি আমাৰ কাৰণে মানে নজ্বলিলে দিনতে অন্ধকাৰ, তেনেকুৱা চিষ্টেম হৈ আছে এতিয়া বৰ্তমান আমাৰ। সেই ক্ষেত্ৰত সিহঁতে ইমান বেলেগ বেলেগ ধৰণৰ ভিন্ন ভিন্ন ফটকাবোৰ ফুটাই থাকিব পাৰিছে, আচৰিত পাইছোঁ আৰু। অভিয়াছলি অসমৰ মানুহ হয় ন, তো অসমীয়াই যিয়ে নহওক, চবটো অসমীয়াই হয় অসমৰ যেতিয়া। তো এইবোৰ বজোৱাৰ কাৰণে ভাল লগা নাই, কি এইবোৰ ফটকাবোৰ ফুটাই থকাৰ কাৰণে একদম ভাল লগা নাই। আমাৰ গাঁৱৰ ফালে চাগে এনেকুৱা পৰিৱেশ হোৱা নাই আৰু নহ'বও চাগে, সেইটো মই জানো, কিন্তু গুৱাহাটী চিটিখনতে এনেকুৱা অৱস্থা। কাৰ কাৰ অঞ্চলত ফটকা ফুটি আছে? একচুৱেলি ফটকাটো মেটাৰ নকৰে, আমাক জাষ্টিচ মেটাৰ কৰে। এতিয়া আমাক জাষ্টিচ লাগে, যোনে যি ফুটাই থাক, কিন্তু আমাক ন্যায়টো দে সোনকালে, হৈ গ'ল আৰু। সকলোৱে একেলগে একগোট হৈ পেলাই ন্যায় বিচাৰিলেই আমাক সোনকালে ন্যায় লাগে, সিমানেই। অ'কে গাইজ, জুবিন দা বিহীন উকা দেৱালীৰ আপোনালোকলৈও শুভেচ্ছা থাকিল। আৰু মই এনেই কাম বন নাইকিয়া কি কৰিম কি নকৰিম বুলি ভাবি পেলাই ফেচবুকত লাইভত আহি পেলাই বহি আছোঁহি। অ'কে এভৰিৱান, গুড নাইট।